ডিবিটি লিংক কেনেকৈ চেঞ্জ কৰিব মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। যদি আপোনালোকৰ অন্য বেংকৰ সৈতে ডিবিটি লিংক এক্টিভ হৈ আছে অথবা আপোনালোকৰ বেংকৰ একাউণ্টটো বন্ধ হৈ আছে, এতিয়া আপোনালোকে ডিবিটি লিংকটো চেঞ্জ কৰিব বিচাৰে, এতিয়া কিন্তু আপোনালোকে অতি সোনকালে আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা বা ডেস্কটপৰ পৰা আপোনালোকে ডিবিটি লিংকটো চেঞ্জ কৰিব পাৰিব। যে কেনেকুৱাকৈ আপোনালোকে বেংকৰ একাউণ্ট ডিবিটি লিংক কৰিব আৰু যদি ডিবিটি লিংক অন্য বেংকৰ সৈতে এক্টিভ হৈ আছে কেনেকুৱাকৈ আপোনালোকে চেঞ্জ কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। এতিয়া আপোনালোকে বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক এক্টিভ কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে NPCI লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে কাষ্টমাৰৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত যিটো 4 নম্বৰত অপশ্যন আহি যাব ভাৰত আধাৰ ছেটিং এনেবলাৰ BAS। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ভাৰত আধাৰ ছেটিং। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 1 নম্বৰত অপশ্যন দি আছে আধাৰ ছেটিং এণ্ড ডিছেটিং। এতিয়া আপোনালোকে ডিবিটি লিংক কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। ইয়াত কিন্তু সময় 8 মিনিট দিয়া থাকিব। আপোনালোকে 8 মিনিটৰ ভিতৰত সম্পূৰ্ণ ফৰ্মটো ফিল আপ কৰিব লাগিব। কেনেকুৱাকৈ কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ চাই লওক। ফাৰ্ষ্ট চাব ইয়াত দি আছে ইণ্টাৰ ইয়ৰ আধাৰ। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। যিহেতু আপোনালোকে ডিবিটি লিংক কৰিব সেইকাৰণে ইয়াত চাব দি আছে ৰিকুৱেষ্ট ফৰ আধাৰ। ইয়াত যিটো 1 নম্বৰত অপশ্যন দি আছে ছেটিং। এতিয়া আপোনালোকে ছেটিঙত টিপ মাৰ্ক দি দিব। তাৰপাছত ইয়াত চাব দি আছে চিলেক্ট ইয়ৰ বেংক। এতিয়া আপোনালোকে যিটো বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক কৰিব ইয়াত কিন্তু সকলো বেংকৰ নাম দিয়া আছে। এতিয়া আপোনালোকে যিটো বেংকৰ সৈতে ডিবিটি লিংক এক্টিভ কৰিব এতিয়া আপোনালোকে ইয়াত বেংকৰ নামটো ইয়াত চাৰ্চ কৰিব। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো বেংকৰ নাম চিলেক্ট কৰি লৈ ল'ব। বেংকৰ নামটো চিলেক্ট কৰাৰ পিছত ইয়াত চাব দি আছে ছেটিং টাইপ। ইয়াত কিন্তু 3টা অপশ্যন দি আছে। যদি আপোনালোকৰ বেংকৰ একাউণ্ট ডিবিটি লিংক এক্টিভ কৰা নাই তেনেহ'লে আপোনালোকে ইয়াত ফ্ৰেছ ছেটিঙত টিপ মাৰ্ক দি দিব। আৰু যদি আপোনালোকৰ অন্য বেংকৰ সৈতে ডিবিটি লিংক এক্টিভ হৈ আছে এতিয়া আপোনালোকে বেংকৰ নামটো চেঞ্জ কৰিব বিচাৰে, ইয়াত যিটো 3 নম্বৰ অপশ্যন দিয়া আছে মুভমেণ্ট ফ্ৰম ওৱান বেংক টু আদাৰ বেংক। এতিয়া আপোনালোকে ইয়াৰ পৰা ইয়াত যিটো 3 নম্বৰ অপশ্যন দিয়া আছে যদি আপোনালোকৰ ডিবিটি লিংক অন্য বেংকৰ সৈতে এক্টিভ হৈ আছে আপোনালোকে ডিবিটি লিংকটো চেঞ্জ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা 3 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। মুভমেণ্ট ফ্ৰম ওৱান বেংক টু আদাৰ বেংক আপোনালোকে ইয়াৰ পৰা 3 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত তলত চাব দিয়া আছে একাউণ্ট নম্বৰ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ। এতিয়া আপোনালোকে যিটো বেংকৰ সৈতে ডিবিটি লিংক এক্টিভ কৰিব এতিয়া আপোনালোকে এই দুটা ঘৰত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ বহাই দিব। একাউণ্ট নম্বৰ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ আপোনালোকে দুটা ঘৰত চেমকৈ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব। একাউণ্ট নম্বৰটো বহাই দি এতিয়া ইয়াত চাব ইয়াত এটা বক্স দি আছে, ইয়াত কিছুমান কণ্ডিশ্যন দি আছে। আপোনালোকে ইয়াত কিন্তু এটকাও ফিজ দিব নালাগে। আপোনালোকে ইয়াৰ পৰা ফ্ৰীতে ডিবিটি লিংক এক্টিভ কৰিব পাৰিব। এতিয়া আপোনালোকে এই দুটা ঘৰত আপোনালোকৰ
বেংকৰ একাউণ্ট নম্বৰ বহাই দিব। একাউণ্ট নম্বৰ কনফাৰ্ম একাউণ্ট নম্বৰ। তাৰপিছত ইয়াত যিটো বক্স দি আছে আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দিব। তাৰপিছত তলত কেপচা দি আছে। এতিয়া আপোনাৰ তাত যিটো কেপচা বা জিবি নম্বৰ আহি যায়, এতিয়া আপোনালোকে সেইটো ঘৰত চেমকৈ ইয়াত নম্বৰটো বহাই দিব। নম্বৰটো বহাই দি আপোনালোকে ইয়াত চাব দি আছে ছাবমিট। এতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ ওচৰত এইটো অপশ্যন অপেন হৈ যাব, টিম অফ কণ্ডিশ্যন। এতিয়া আপোনালোকে ইয়াৰ পৰা একেবাৰে তলত আহি ইয়াত চাব দি আছে এগ্ৰি দ্য কণ্টিনিউ। এতিয়া আপোনালোকে এগ্ৰি এণ্ড কণ্টিনিউৰ ওপৰত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ডত ফোন নম্বৰ দিয়া আছে তাত কিন্তু এতিয়া আধাৰ OTP আহি যাব। মাজে মাজে কিন্তু সাৰ্ভাৰ ডাউন হৈ থাকে। আপোনালোকে যদি নাহে আপোনালোকে আৰু এবাৰ ট্ৰাই কৰিব, হৈ যাব। এতিয়া আপোনাৰ মোবাইলত OTP আহি যাব। এতিয়া আপোনালোকৰ মোবাইলত যি OTP আহিছে আধাৰ কাৰ্ডৰ, এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া কনফাৰ্মৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু পেজটো এনেকৈ লোডিং ল'ব। এতিয়া আপোনালোকে অলপ সময় ৱেইট কৰিব। ইয়াত পেজটো এনেকৈ কৰি দিব, আপোনালোকে অলপমান ৱেইট কৰিব। তাৰপিছত কিন্তু ইয়াত দেখুৱাই দিব যে আপোনালোকৰ DBT লিংকটো চেঞ্জ হৈছে নে হোৱা নাই, বা আপোনালোকৰ DBT লিংকটো এক্টিভ হৈছে নে হোৱা নাই। আপোনালোকে অলপমান ৱেইট কৰাৰ পিছত ইয়াত দেখুৱাই দিব ছাকচেছফুল। ইয়াত কিন্তু দেখুৱাই দিব ছাকচেছ ইয়ৰ বেংক। এতিয়া আপোনালোকৰ বেংকৰ একাউণ্ট আগত সেইটো বেংকৰ একাউণ্টৰ সৈতে DBT লিংক এক্টিভ হৈ আছিল পাঞ্জাৱ বেংকৰ সৈতে। মই চেঞ্জ কৰি দি দিলোঁ ইউনিয়ন বেংক অফ ইণ্ডিয়াত। ইয়াত চাব এতিয়া কিন্তু আপোনালোকৰ যিকোনো চৰকাৰী আঁচনিৰ পইচা সেইটো একাউণ্টত সোমাই যাব। ইয়াত দেখুৱাই দিছে ছাকচেছ। এতিয়া আপোনালোকে চাব লাগিব যে আপোনালোকৰ DBT লিংকটো এক্টিভ হৈছে নে হোৱা নাই। এইটো 3 নম্বৰত অপশ্যন দি আছে আধাৰ মপিড ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰি চাব লাগিব যে আপোনালোকৰ DBT লিংকটো এক্টিভ হৈছে নে হোৱা নাই বা ছাকচেছ হ'ল নে নহ'ল। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ক্লিক কৰিব আধাৰ মপিড ষ্টেটাছ। যেতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দি আছে আধাৰ কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব ফাৰ্ষ্ট ইয়াত আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু তলত যিটো কেপচা দি আছে কেপচাটো বহাই দি আপোনালোকে চেক ষ্টেটাছৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ মোবাইলত আৰু আধাৰ OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া কনফাৰ্মত ক্লিক কৰিব। এতিয়া আপোনালোকৰ যিটো বেংকৰ একাউণ্টৰ সৈতে DBT লিংক এক্টিভ হৈ আছে, ইয়াত কিন্তু এনেকুৱাকৈ বেংকৰ নাম শ্ব' কৰিব। DBT লিংক হৈছিল নে এনেকুৱাকৈ দেখুৱাই দিব।